হে খুৰীজন, আজি আহ্বান কৰিছোঁ, ঈশ্বৰক যদি ভাৱ আৰু ভক্তি প্ৰদৰ্শন কৰিবই লাগে, তাহলে নিগুণ ব্ৰহ্মৰ ৰূপত প্ৰত্যেকজন মানুহৰ শৰীৰত ঈশ্বৰক জগাবলৈ শিকা। প্ৰত্যেকজন মানুহৰ গাতে থাকি জগতৰ কল্যাণৰ কাৰণে, কল্যাণখিনিৰ বাবে প্ৰত্যেকজন মানুহক আহ্বান দিছে। প্ৰত্যেকখন ধৰ্মশাস্ত্ৰই হওক বা যিসকল মহাবীৰ, মহাজ্ঞানী, মহাভগৱানসকলে ভগৱানৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল, তেওঁলোকেও অদৃষ্টৰ লেখনিৰ বাহিৰে একো কৰিব পৰা নাছিল। যিসকল মানৱৰূপী ঈশ্বৰ আহিছিল, তেওঁলোকে অন্যায় চাই থাকিব লগা হৈছিল। তাৰ কাৰণে কাকো দণ্ডৰে দণ্ডিত কৰিব পৰা নাছিল। যেতিয়া মানুহৰ বেয়া সময়খিনি শেষ হয়, ভাল সময়ৰ আহ্বান হয়, সেই মুহূৰ্তে মানুহৰ জীৱনত ঈশ্বৰে দিয়া বা ঈশ্বৰে বিচৰা শাস্তিখিনি ভোগ কৰিব লগা হয় আৰু অদৃষ্টৰ বেয়া ৰেখাবোৰো সেই দিনটোৰ পৰাই প্ৰযোজ্য হয়। আনকি মহা শক্তিশালী মানৱদেহী ভগৱানসকল যিমানটা যুগতেই আহিছিল, প্ৰত্যেকটা যুগতেই কোনো এজন মানুহৰ ক্ষতিকাৰক কামৰ বাবে লগে লগে শাস্তি প্ৰদান কৰিব পৰা নাছিল। গতিকে যুগৰ অন্তলৈকে বা শাস্তিৰ ম্যাদ শেষ হোৱালৈকে বা কষ্ট ভোগৰ সময়খিনি শেষ হোৱালৈকে বাট চাব লাগিছিল। তাৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে মানুহক গুণ দিয়ে, জ্ঞান দিয়ে, শাস্তি দিয়ে, যি দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছিল। সেইকাৰণে মানৱ শৰীৰত যেতিয়া নিগুণ ব্ৰহ্মৰ আৱিৰ্ভাৱ হ'ব বা যিসকল মানুহে নিগুণ ব্ৰহ্মক জীৱনৰ বাটলৈ বা কপালৰ ৰেখাবিলাকলৈ মাতিব বা অপায় অমংগলৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ মাতিব, নিগুণ ব্ৰহ্মৰ ৰূপত প্ৰত্যেকজন মানুহৰ গুণৰাজিত ঈশ্বৰৰ গুণ ফুটি উঠিব লাগিব। তেওঁলোকে চকুৰে কাকো বেয়া চাব নোৱাৰিব, মুখেৰে কাকো বেয়া ক'ব নোৱাৰিব, কাণেৰে কাৰো বেয়া শুনিব নোৱাৰিব। আৰু সেই গুণখিনিৰ মাজত থাকি তেওঁ যিখিনি গুণী জ্ঞানী মানুহৰ ওচৰত জ্ঞান অৰ্জন কৰে বা গুণৰ অৰ্জন কৰে,